এয়া মই কচু লৈ লৈছো তাতে দি দিম এতিয়া কণ বিলাহী কেইটামান ভাপত দিম কণ বিলাহী কেইটামান হৰকে দিম কাৰণ কচু খজুৱাব পাৰে ন সেইকাৰণে কণ বিলাহী কেইটা দি দিছো তাৰ পিছতে দি দিম এতিয়া কেইফুটামান কেঁচা নহৰু লগতে নিমখ অকমান আৰু মিঠাতেল অকমান দি দিম যেটো মই পানী এক টুপু দিয়া নাই সেইকাৰণে মিঠাতেল অকমান দিছো এবাৰ ঘৰলৈ যাওঁতে মোক বৌহেতে মিঠাতেল দিলে ঘৰতে সৰিহ খেতি কৰিছিলে তাৰ পিছত তিনজনী বৈ দিলে দেই এজনী বৈ 1 লিটাৰ দিলে আৰু বাকি দুজনী আধা লিটাৰকে দিলে মনটো বিৰাট খুশ এতিয়া আৰু মই ঘৰুৱা মিঠাতেলৰ আঞ্জাহে খাব লাগে পিটিকাত দি বিশেষকৈ পিটিকাত বা তেনেকুৱা কিছুমান ক্ষেত্ৰত ঘৰুৱা মিঠাতেলটো বিৰাট ভাল পাওঁ খাই ইয়াৰ পিছতে এতিয়া মই গাপ দি দিম তেলকণ দিয়াৰ কাৰণে পুৰা অইলি হৈ গৈছে আৰু বিলাহীয়ে কালাৰ চেঞ্জ হৈ গৈছে কি ধুনীয়া লাগিব খাই এয়া মোৰ ৰেডি হৈ গ'ল জলকীয়া দিয়া নাই জলকীয়া খোৱাৰ সময়ত দি দিম এতিয়া এইদৰে তেনেকৈ ধুনীয়াকৈ বনাই মেলি ৰেডি কৰি লৈছোঁ এয়া হৈছে কচু কণ বিলাহী ভাপত দিয়া তাৰ পিছতে হলে কণ বিলাহী আৰু কণী বিৰাট ভাল লাগে গৰম ভাতৰ লগত এইকণ হলে বিৰাট মনটো ভৰি যায় আৰু তাৰ পিছতে এয়া হৈছে সৰু আলু আৰু তিতা কেৰেলা কাৰ প্ৰিয় বাৰু